পারে খেদক না পারে খেদকচোন নোৱাৰে চ্যালেঞ্জ কৰিছো নোৱাৰে কাৰ কৈ কিমান দম আছে ভাৰতৰ পৰা ভাৰতৰ নাগৰিক খেদি পানীত পৰাৰ পিছত উঠাবই নোৱাৰে ৰাতিপুৱা যদি ৰবই লগা হৈছে পুলিচে কেনেকুৱা ট্ৰেইনিং দিছে আৰু ইতিমধ্যে আপোনালোকে গম পাইছে যে ঢিঙৰ যিটো নাৰকীয় ঘটনাৰ মূল অভিযুক্ত তেখেতৰ এতিয়া মৃত্যু হৈছে তাৰ পাছতে এতিয়া বিভিন্ন দল সংগঠনে উজনি অসমৰ যি প্ৰতিবাদ হৈ আছিল সেই সময়ত উজনি অসমৰ বিভিন্ন দল সংগঠনে দাবী উত্থাপন কৰিছিলে ন্যায্য প্ৰাপ্তিৰ দাবী উত্থাপন কৰিছিলে আৰু তাৰ মাজতে উজনি অসমৰ পৰা মিয়াক খেদি পঠোৱাৰ হুংকাৰ প্ৰদান কৰিছিলে তাৰ পিছতে এতিয়া কংগ্ৰেছ যি বিধায়ক পশ্চিম গোৱালপাৰা সমষ্টিৰ বিধায়ক যিগৰাকী আব্দুৰ ৰছিদ মণ্ডলে এইগৰাকী আব্দুৰ ৰছিদ মণ্ডলে ইতিমধ্যে চ্যালেঞ্জ দিছে দল সংগঠনসমূহক যে অসমৰ পৰা মিয়া কোনো কাৰণত খেদিব নোৱাৰে তেওঁলোক ভাৰতীয় নাগৰিক পারে খেদক না পারে খেদকচোন নোৱাৰে চ্যালেঞ্জ কৰিছো নোৱাৰে মুখত কোৱা কথাটো ইমান সহজ তোমালোকে বাংলাদেশে আনি আছা আইন প্ৰণয়নৰ দ্বাৰা আৰু ভাৰতীয় নাগৰিক অসমৰ পৰা খেদিবা কেইজন খেদিব পাৰিছে তোমালোকে ইমান দিনৰ পৰা এইটো মোৰ হাতত ৰিপৰ্ট আছে না আৰু যি অপৰাধী কেৱল মুছলমান এজন মুছলমানৰ বাবে সমগ্ৰ মুছলমান সম্প্ৰদায়টো বেয়া হৈ নাযায় বিভিন্ন জাতি জনগোষ্ঠী বা অন্য সম্প্ৰদায়ৰ লোকটো অপৰাধী থাকে গতিকে আব্দুৰ ৰছিদ মণ্ডলৰ তৰফৰ পৰা তেওঁ চ্যালেঞ্জ কৰিছে দল সংগঠনক এক প্ৰকাৰে বিজেপি চৰকাৰক চ্যালেঞ্জ কৰিছে যে অসমৰ পৰা মিয়া কোনো কাৰণত খেদিব নোৱাৰে এয়া চ্যালেঞ্জ কৰিছে আৰু তাৰ পাছতে দেখিবলৈ পোৱা গৈছে শৃংখল চলিহাৰ তৰফৰ পৰা আব্দুৰ ৰছিদ মণ্ডলৰ সেই মন্তব্যৰ পাছতে এটা ফেচবুক পোষ্ট কৰা হৈছে এই ফেচবুক পোষ্টটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম ফেচবুক যোগে শৃংখল চলিহাই এটা পোষ্ট দিছে আৰু সেই পোষ্টটো আপোনালোকক পঢ়ি শুনাইছো আব্দুৰ ৰছিদ মণ্ডলক তেওঁ চ্যালেঞ্জ কৰিছে যিহেতু চ্যালেঞ্জ একসেপ্টেড শৃংখল চলিহাৰ তৰফৰ পৰা ইয়া চ্যালেঞ্জ একসেপ্টেড কৰা হৈছে আৰু তেওঁ এটা মন্তব্য প্ৰদান কৰিছে হে আপোনালোকক ক'ব নোৱাৰে আপোনালোকে চাই ল'ব পাৰিব কিন্তু এসপ্তাহৰ ভিতৰত যি উজনি অসমৰ পৰা মিয়া আৰু বহিৰাগতক খেদি পঠিওৱাৰ হুংকাৰ প্ৰদান কৰিছিলে অসমৰ বিভিন্ন দল সংগঠনে আৰু তাৰ পাছতে আজিৰ দিনটোত পোষ্ট কৰিছে শৃংখল চলিহাৰ বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই কৈছে চ্যালেঞ্জ একসেপ্টেড অৰ্থাৎ আব্দুৰ ৰছিদ মণ্ডলে যি চ্যালেঞ্জ কৰিছিলে এক প্ৰকাৰৰ বিজেপি চৰকাৰক আৰু বিভিন্ন জাতীয় দল সংগঠনক চ্যালেঞ্জ দিয়াৰ পাছত বহিৰাগত মিয়া আৰু যি উজনি অসমত যিসকল মুছলমান সম্প্ৰদায়ৰ লোক থাকে তেওঁলোকক খেদিব নোৱাৰে বুলি কোৱাৰ পাছত এতিয়া শৃংখল চলিহাৰ নেক্সট যিটো তেওঁ পদক্ষেপ গ্ৰহণ কৰিব আৰু সেই পদক্ষেপৰ বাবে হয়তো বীৰ লাচিত সেনাৰ তৰফৰ পৰা পদক্ষেপ গ্ৰহণ কৰা হ'ব পাৰে যে উজনি অসমৰ পৰা মিয়া খেদা তেওঁলোকে হয়তো পদক্ষেপ গ্ৰহণ কৰিব পাৰে কাৰণ চ্যালেঞ্জ একসেপ্টেড আব্দুৰ ৰছিদ মণ্ডলে কৈছে যে অসমৰ পৰা মিয়া কোনো কাৰণত খেদিব নোৱাৰে তেওঁলোক ভাৰতীয় নাগৰিক আৰু ভাৰতীয় নাগৰিক হৈ তেওঁলোকে ভাৰততে বসবাস কৰি আছে স্থায়ী বাসিন্দা হিচাপে ভাৰতত আছে গতিকে অসমৰ মিয়াক খেদিব নোৱাৰে বুলি চ্যালেঞ্জ কৰাৰ পাছতে আজি শৃংখল চলিহাৰ তৰফৰ পৰা যিটো পোষ্ট দিয়া হৈছে ফেচবুক পোষ্ট এই পোষ্টটোতে আপোনালোকে বহু কথা অনুমান কৰিব পাৰিব যে অসমৰ ভৱিষ্যত কি হ'বলৈ গৈ আছে ফেচবুক পোষ্টত কি কৈছে চ্যালেঞ্জ একসেপ্টেড বুলি কৈছে সেয়া আপোনালোকৰ ডিটেইলছ আপোনালোক দেখাবলৈ চেষ্টা কৰিম কিন্তু আব্দুৰ ৰছিদ মণ্ডলৰ তৰফৰ পৰা এই মুহূৰ্তত যি মন্তব্য প্ৰদান কৰিছে সেই খবৰ লৈ আহিছোঁ কংগ্ৰেছ বিধায়ক আব্দুৰ ৰছিদ মণ্ডলৰ বিস্ফোৰক মন্তব্য প্ৰদান কৰিছে পশ্চিম গোৱালপাৰা সমষ্টিৰ তেওঁ বিধায়ক কংগ্ৰেছৰ নেতা চ্যালেঞ্জ কৰিছোঁ অসমৰ পৰা মিয়াক খেদিব নোৱাৰে বুলি তেওঁ চ্যালেঞ্জ কৰিছে কেৱল মিয়াই অপৰাধী নহয় সকলো সম্প্ৰদায়ৰ মাজতো একোজনকৈ অপৰাধী থাকে এজন দোষী ব্যক্তিৰ বাবে সমগ্ৰ মুছলমান সম্প্ৰদায়টোক দোষী সজাব নোৱাৰে বুলি এই মুহূৰ্তত বিধায়কগৰাকীৰ তৰফৰ পৰা মন্তব্য প্ৰদান কৰা হৈছে অপৰাধী আৰক্ষীৰ জিম্মাত থাকিলে যিকোনো ঘটনা হ'ব নোৱাৰে আৰু কি কাৰণত আৰক্ষীয়ে কিয় অভিযুক্তজনক ধৰিব নোৱাৰিলে এয়া ঢিঙৰ যিগৰাকী মূল অভিযুক্তৰ মৃত্যু হ'ল হেণ্ডকাফ লগাই থোৱা সময়তো আৰক্ষীয়ে কিয় তেখেতক খেদি ধৰিব নোৱাৰিলে আৰু ঢিঙৰ দুখীয়া ন্যায়ৰ দ্বাৰা শাস্তি নাপালে পক্সো আইনৰ অধীনত শাস্তি দিব পাৰিলেহেঁতেন কিন্তু তাকে নকৰি অসমত বিভিন্ন অসম আৰক্ষীৰ তৰফৰ পৰা এনকাউণ্টাৰৰ দৰে ঘটনা তেওঁলোকে সংঘটিত কৰে কিন্তু পক্সো আইনৰ অধীনত তেওঁ শাস্তি দিব পাৰিলেহেঁতেন আইনৰ থ্ৰুৰেদি অৰ্থাৎ যি নিয়ম সেই নিয়মৰ থ্ৰুৰেদি যিগৰাকী অপৰাধী তেওঁ শাস্তি নাপালে বুলি আব্দুৰ ৰছিদ মণ্ডলৰ তৰফৰ পৰা মন্তব্য প্ৰদান কৰিছে আৰু কৈছে যে উজনি অসমৰ পৰা উজনি অসমৰ দল সংগঠনসমূহক এতিয়া চ্যালেঞ্জ কৰিছে যে উজনি অসমৰ পৰা মিয়াক খেদিব নোৱাৰে মিয়াসকল ভাৰতীয় নাগৰিক তেওঁলোক বছৰ ধৰি ইয়াতে থাকে ভাৰতীয় স্থায়ীভাৱে তেওঁলোকে বাসিন্দা গতিকে ভাৰতীয় নাগৰিক হিচাপে অসমৰ পৰা মিয়াক খেদিব নোৱাৰে আৰু যদি খেদে তেতিয়া চ্যালেঞ্জ একসেপ্টেড কোনো কাৰণত নোৱাৰে আৰু বিজেপি চৰকাৰে 9টা বছৰত কিমান সংখ্যক বাংলাদেশী খেদিলে বা বহিৰাগত বিদেশী খেদিলে সেয়াৰ তথ্য দেখুৱা গতিকে অসমৰ পৰা মিয়াক খেদিব নোৱাৰে বুলি মন্তব্য প্ৰদান কৰিছে পশ্চিম গোৱালপাৰা সমষ্টিৰ বিধায়ক আব্দুৰ ৰছিদ মণ্ডলে পারে খেদক না পারে খেদকচোন নোৱাৰে চ্যালেঞ্জ কৰিছো নোৱাৰে
কাক খেদি ভাৰতৰ নাগৰিক ভাৰতৰ পৰা খেদিব পাৰিব কোনে পাৰিব কাৰ কিমান দম আছে ভাৰতৰ পৰা ভাৰতৰ নাগৰিক খেদিব মুখত কোৱা কথাটো ইমান সহজ তোমালোকে বাংলাদেশে আনি আছা আইন প্ৰণয়নৰ দ্বাৰা আৰু ভাৰতীয় নাগৰিক অসমৰ পৰা খেদিবা কেইজন খেদিব পাৰিছে তোমালোকে ইমান দিনৰ পৰা এইটো মোৰ হাতত ৰিপৰ্ট আছে না আজি ইমান বছৰ তোমালোকেতো অসমতে আজি কিমান বছৰ 9 বছৰ চৰকাৰ চলাইছা কেইজন খেদিব পাৰিছা